শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আজি আপোনালোকক এবিধ সাহসী চৰাইৰ বিষয়ে ক'বলৈ ওলাইছোঁ। চৰাইটোৰ নাম হ'ল ফেচু। এই ফেচু চৰাই বোধহয় নামৰে চৰাই বহুতে চিনি পায়, বহুতে চিনি নাপায়। আমি কিন্তু অলপ লক্ষ্য কৰিলে বাটে ঘাটে পুখুৰীয়ে নলাই খালে হ্ৰদে বিলে য'তে যাওঁ ত'তে দেখা পায়। বিশেষকৈ ধান খেতিৰ পথাৰবিলাকৰ ওচৰত বহুত বেছিকৈ দেখা যায়। ক'লা ৰঙৰ চৰাইটো, গোটেই দেহাটো ক'লা, ফিচাখন এই কেঁচীৰ দৰে এনেকৈ যোৱা, ফ্ৰক ফ্ৰক টেইল বুলি কয়। আচলতে চৰাইটো সৰু, কিন্তু ফ্ৰক টেইলটোৰ কাৰণে সিহঁতক অকণমান ডাঙৰ দীঘল দেখা যায়। কিন্তু অত্যন্ত ব্ৰেভ, সেইকাৰণে ব্ৰেভ বাৰ্ড কোৱা হয়। আৰু সিহঁতৰ ইংৰাজী নামটো হ'ল ব্লেক ডংগো। কিন্তু ইহঁতে কাউৰী, ঢোৰা কাউৰী, বাজ, চিলনী, ঈগল কাকো কেয়াৰ নকৰে, কাকো ভয় নকৰে কাৰণে ইহঁতৰ নাম দিছে কিং ক্ৰ', ৰজা চৰাই। ক্ৰ' মানে হ'ল কাউৰী, কাউৰী অনবৰত সকলোতে দেখা চৰাই, সেইকাৰণে ক্ৰ'ৰ নামত কিংটো সোমাই দিছে। আচলতে ক্ৰ' বুলি কওঁতে গোটেইখিনি চোফা চৰাইকে বুজোৱা হৈছে কিং ক্ৰ', ৰজা চৰাই। কেনেকৈ ৰজা হয়, ৰজাৰো এটা মানে কথা আছে। আমাৰ গাঁওবিলাকত এটা সিহঁতকলৈ সাধু কথা আছে, কিন্তু মই আজিয়ে ক'ম অলপ পিছত। এতিয়া মই কৈ যাম, এই চৰাইবিধ যে খেতি পথাৰৰ কাষত থাকে, খেতি পথাৰৰ কাষত থকাৰ কাৰণে যিখিনি পথাৰত থাকে, য'ত থাকে, সেইখিনি খেতিৰ কাৰণে মংগল। আৰু এই মংগলদায়ক কথাটোৰ কাৰণে কয় যে য'ত ফেচু চৰাই যিখন পথাৰত থাকে, সেইখন পথাৰতে ধানৰ খেতি বৰ সুন্দৰ হয়, বা ৰবি শস্যৰ খেতিও সুন্দৰ হয়। আৰু এই শস্য সুন্দৰ হয় কাৰণে ইহঁতক লখিমী চৰাই বুলি সকলোৱে আখ্যা দিয়ে। আৰু ইহঁতে খেতিয়কক বহুত সহায় কৰে। এনেধৰণে সহায় কৰে, যিবিলাক মানে ফৰিং, গান্ধীপোক আদি, যিবিলাক উইচৰিঙা আদি আৰু শস্য অনিষ্টকাৰী বহুত ধৰণৰ পোক পতংগ আছে, এই পোক পতংগবিলাকে ইহঁতে খাই মানে খেতি যাতে অন্যায় কৰিব নোৱাৰে, সেইটো বহুত সহায় কৰে। সেইকাৰণে হয়তো ইহঁতৰ নাম লক্ষী চৰাই, লক্ষীযুক্ত চৰাই বুলি কোৱা হয়। আৰু ইয়াৰ উপৰি এটা ডাঙৰ কথা আছে কি, লক্ষী বোলাৰ ফলটো আৰু আছে যে আমাৰ যে মানে গৰু ম'হবিলাক আমাৰ কাৰণে বৰ উপকাৰী। আমিতো গৰুলক্ষী বুলিয়ে কওঁ। এই গৰুবিলাক আমাৰ গাঁও অঞ্চলত, চৰ অঞ্চলত জাক পাতি থাকে, বহুত ডাঙৰ ডাঙৰ জাক থাকে। প্ৰতিটো গৰুৰ গাত দুটা তিনিটা এটা এনেকৈ ফেচু উঠি থাকে। কেতিয়াবা শালিকাও উঠে দেখা যায়, শালিকা আৰু অন্যান্য চৰাই, মানে পোক পতংগ ভোজী। ইহঁতে আচলতে ফেচুৱে কি খায়, গৰুৰ গাত পৰা যিবিলাক দাহ, কটা মাখি আৰু অন্যান্য ধৰণৰ মাখি, পোক পতংগ, আৰু এটা গাতে লাগি থকা এটা পোক চিকৰা, সেইটো খাই পেলাই গৰুক বহুত উপকাৰ কৰে। অকল যে গৰুকে উপকাৰ কৰে এনেকুৱা নহয়, আমি সচৰাচৰ গৰুক দেখা পাওঁ, ম'হ দেখা পাওঁ কাৰণে আমি ভাবোঁ। কিন্তু যদি চিৰিয়াখানাবোৰত যোৱা যায়, অভয়াৰণ্যবোৰত যোৱা যায়, বাহিৰত যোৱা যায়, তেতিয়া আমি দেখা পাওঁ যে গৰু ম'হৰ উপৰি হৰিণ, বাইচন, গঁড়, জিৰাফ, দেও ছাগলী, গাহৰি, এইবিলাকৰ গাটো যিবিলাক মানে হেৰি থাকে, পোক পতংগ থাকে, সেইবিলাক ইহঁতে খাই সেই জন্তুখিনিক মুক্ত কৰি ৰাখে, বেমাৰ মুক্ত কৰি ৰাখে। আৰু এই যিবিলাক ৰক্ত পিপাসু পোক আছে, সেইবিলাককো ধ্বংস কৰি পেলায়। সেইকাৰণে এই ফেচু চৰাইবিধৰ বৰ দৰকাৰ আছে। তাতোকৈ বেছি দৰকাৰ আছে আমাৰ যিবিলাক তিল কপৌ, হালোৱা কপৌ, হাইঠা, এইবিলাক চৰাই বৰ দুৰ্বল চিতীয়া। ইহঁতে ফেচুৰ য'ত বাস আছে তাৰে কাষতে ইহঁতৰ বাস আছে। কিয়? আগতেই কৈছোঁ যে ফেচু বৰ সাহসী চৰাই,
গতিকে সাহসী চৰাইৰ কাৰণে এই কলম্বিডা গোত্ৰৰ যিবিলাক চৰাই আছে, এই মই নাম কৈ গ'লোঁ যে এই কলম্বিডা গোত্ৰৰ চৰাইবিলাকে কপৌবিলাক আৰু বা পাৰজাতীয় চৰাইবিলাকে ইহঁতৰ কাষত বাঁহ সাজে। কিয় বাঁহ সাজে? ইহঁতৰ কণী আৰু পোৱালি যাতে চিলনি, ঈগল, ঘৰুৱা বা চোৰাকাউৰী, কাউৰী, চেকচেকী আদিয়ে অন্যায় কৰিব নোৱাৰে বা ৰাতি জহামালেও অন্যায় কৰিব নোৱাৰে। এনেকুৱা এবিধ চৰাই, ইমান দুৰ্জয় সাহসী চৰাই, কোবাই খেদি কুটি আঁতৰাই পঠাব। সেইকাৰণে সিহঁতৰ লগত সিহঁত মানে অংগাংগীভাৱে জড়িত হৈ থাকে। আৰু এই যিটো পক্ষীবিলাকক পক্ষীয়ে সহায় কৰা, পক্ষীয়ে বিনাশ কৰা, এইটো এটা কেনেকুৱা চৰিত্ৰ আমি যদি চাওঁ, বৰ সাংঘাতিক লাগে কথাবিলাক। গতিকে আপোনালোকক ক'লোঁ যে এই সাহসী চৰাইবিধৰ পিতৃপক্ষীটোৰ যেনেকুৱা থক মানে মাতৃপক্ষীটো সেই একে দেখি। আৰু এটা কথা কি, প্ৰথম বছৰত ইহঁতৰ দেহাটো গোটেই কিচকিচীয়া চিকচিকীয়া ক'লা হৈ থাকে, ক'লাৰ মাজত যেন অকণমান ব্লু চিকমি কৰি থাকে। একদম ওচৰৰ পৰা চালে এই আমাৰ ঘৰলৈ এতিয়া এটা ফেচু আহি উপস্থিত হৈছে। সিহঁতৰ কথা কোৱাৰ কাৰণে বোধহয় আহিছে, এই মানে মকৰা খাব আহে। বহাগত সিহঁতে মানে মকৰা বিচাৰি আহে আৰু মকৰা জাল বিচাৰি আহে বাঁহ সাজিবৰ কাৰণে। গতিকে ইহঁতে বাঁহ সাজাৰ পদ্ধতিটো আকৌ কি, জোপোহা হাবি বনৰ মাজত দুটা ফেৰেঙটিৰ মাজত ঘাঁহ বন আঁহ আদি পচাই তাতে মকৰা জালেৰে প্লাষ্টাৰ কৰি লৈ পেলাই বাঁহটো সাজে আৰু তাতে 3টা 4টা 5টা পৰ্যন্ত কণী পাৰে। কণী পাৰি সিহঁতৰ মাতৃপক্ষীয়ে অকলে লয়, কিন্তু কণী আৰু পোৱালিৰ যত্ন উভয়ে লয়। মানে ফৰিং আদি খাদ্যবিলাক আনি 12-14 দিনলৈ যোগাৰ দি থাকে। ঠিক 15-16 দিনত সিহঁতৰ পোৱালি কোনো কণী ফাটি বাহিৰ হয়। গতিকে সেই সময়তে আমাৰ যিবিলাক মানে পাৰজাতীয় চৰাই, কপৌজাতীয় চৰাইবিলাকে সিহঁতৰো মানে পোৱালি ডাঙৰ হ'ব ধৰে। ঠিক এমাহ হওঁতে সিহঁতৰো ডাঙৰ হয়, সিহঁতৰো ডাঙৰ হয়। গোটেই ৰক্ষণাবেক্ষণটো বৰ সুন্দৰকৈ মিলি থাকে। সেইকাৰণে এই ফেঞ্চু চৰাই আমাৰ মানুহৰ কাৰণেও উপকাৰী, খেতিয়কৰ কাৰণেও উপকাৰী। আৰু আমাৰ ঘৰবিলাকতো যিবিলাক টিনবিলাকত পোক পতংগ থাকে, সেইবিলাকো ইহঁতে আহি খাই থৈ গুচি যায়। গতিকে বহুত উপকাৰী চৰাই। ইহঁতৰ ইংৰাজী নামটো কৈছোঁৱে, বিজ্ঞানৰ নামটো কোৱা হোৱা নাই। বিজ্ঞানৰ নামটো হ'ল ডিক্ৰোৰাছ মেক্ৰোচাৰ্কাছ আৰু আৱিষ্কাৰ কৰা মানুহজনৰ নাম পিট। আৰু গোটেই বিশ্বত বাৰ্ডছ অফ এছিয়া গ্ৰন্থখনে 20 বিধ আছে বুলি কৈছে। আৰু অন্যান্য গ্ৰন্থত তথ্যটো দিয়া নাই কিমান বিধ পোৱা যায়, কিন্তু আমাৰ দক্ষিণ এছিয়া, ভাৰতবৰ্ষ আৰু অসমকে ধৰি 9 বিধ ফেচুজাতীয় চৰাই পোৱা যায়। আৰু আমাৰ অসমত প্ৰায় 4-5 বিধ পোৱা যায়, আৰু বাকীখিনি ইণ্ডিয়াত প্ৰায় 9 বিধ। আৰু ইণ্ডিয়াত যি 9 বিধ পায় সেইখিনি গোটেই আমাৰ মানে মহাদেশতে পোৱা যায়। আৰু তাৰপিছত যিখিনি আছে অন্যান্য সেইখিনি বাহিৰা দেশত পোৱা যায়, ইউৰোপ বা আফ্ৰিকা এইবিলাকতো পোৱা যায়। আফ্ৰিকাতো এবিধ আছে, আফ্ৰিকান ব্লেক ডংগৰ। সিহঁতৰ চৰিত্ৰটো আমাৰ ডংগটোৰ লগত একে, কিন্তু মানে সিহঁতৰ বিজ্ঞানৰ নাম হওক, কোনো মানে জেনাছ হওক, স্পেচিছ হওক, অলপ বেলেগ, কিন্তু দেখা দেখে। আৰু ইহঁতৰ ওপৰত ক'ব লগা বহু কথাই আছে। আৰু ফেচু ৰজা হোৱা কথাটো যে ক'লোঁ, কিং ক্ৰ'টো এনেকুৱা নাই। আচলতে এবাৰ মানে সাধু কথা দেই, এইটো কিন্তু মানে বিজ্ঞান ভিত্তিক কথা নহয়। আমাৰ দেউতাই আমাক সৰুতে কৈছিলে যে এবাৰ পক্ষীবিলাকে কোন ৰজা হ'ব সেই লৈ এটা মানে আলোচনা হ'ল। যদি আলোচনা মৰ্মে তেওঁলোকৰ মাজত এটা ডাঙৰ থালিত আমাৰ তেল দি পেলাই, মানে মিঠাতেল দি সেইটো মানে উতলাই থাকিব। সেই উতলা মিঠাতেলত যিটো চৰাই তৎক্ষণাত বুৰ মাৰি পাৰ হৈ যাব মুহূৰ্তৰ ভিতৰতে, সেই দুই ৰজা হ'ব। বেলেগ চৰাইবিলাক ওলাই আহি আছে, তেলীয়া খালেঙে ৰং ঘঁহি আছে, হাতে ভৰি ঠোঁটে গোটেই ৰং সানি থাকোঁতে তাৰ পলমে হ'ল ওলাই আহোঁতে। আৰু এইফালে ঘনচিৰিকাই মানে পাণ তামোল কাটি যোগাৰ কৰি আছে।
মানুহবিলাক খাব দিব আৰু ৰজা হ'ব যেতিয়া এইফালে এই সৰু চৰাইটো যিটো ফেঁচু সি আহি তৎক্ষণাৎ ওলাই গৈ ৰজা হৈ গ'ল। সেইকাৰণে ফেঁচুৰ নামটো কিং ক্ৰ' বুলি পেলাই দিয়া হৈ গ'ল। গতিকে ৰজা নামটো এনেই পোৱা নাই, হয়তো ইয়াৰে মাজত এটা বিশ্বস্ত কথাও সোমাই আছে। আৰু মানুহবিলাকৰ মাজত যিবিলাক কথা ওলায় লোককথা, সেইবিলাকৰ মাজতো কিবা একোটা মানে বেছ থাকে, একোটা ভিত্তি থাকে। ভিত্তি নহ'লে কথাবিলাক নোলায়। আৰু ফুল ফুলিলেহে গোন্ধায় বুলি কয়। গতিকে কিবা এটা ভিত্তি য'ত থাকে তাতে বিজ্ঞানসন্মত দিশটো তাতে আভ্যন্তৰত সোমাই থাকে। গতিকে এতিয়া আপোনালোকক ক'ব লাগিব ইহঁতৰ নামবিলাকৰ তথ্য। সংস্কৃত নাম কয় ভৃংগ আৰু হিন্দীত কয় ভুজংগ। ভুজংগ মানে কিন্তু সাপ, কিন্তু ইহঁত সাপ নহয়। ভুজংগ শব্দটোৱে সিহঁতে সাপৰ নিচিনা অন্য চৰাই ফোট মাৰি দিয়ে। ফোট মাৰি দিলে ইহঁতে আৰু এই কপৌজাতীয় চৰাইবিলাকৰ সন্তানক খাব নোৱাৰে। আৰু এটা নাম দিছে ইহঁতৰ কটৱাল। হিন্দীত কটৱালটোতো জানেই আপোনালোকে, সিহঁতৰ কোনো নাহে, মানে যুদ্ধং দেহি মনোভাৱ, সেইকাৰণে কটৱাল নাম পাইছে। আৰু বঙালী নাম দিছে ফিংগা বা ফিংগে। গতিকে এনেকৈ জনা যায়। আমাৰ কিন্তু নামটো ফেঁচু, আৰু বহু ঠাইত কয় ফেহু, এনেকৈও কয়। গতিকে ইহঁতক লৈ বহু কথাই আছে। এই মানে ইংৰাজীতো আছে এটা কথা, দি ব্লেক ডংগছ ইনক্ৰিজেছ ৱেলথ অফ দি কাল্টিভেটৰ্ছ। এইটো এটা ডাঙৰ কথা। ব্লেক ডংগৰ কাৰণে এটা সিহঁতৰ মানে আমাৰ খেতিয়কসকলৰ সম্পদ বৃদ্ধি পায় বুলি কয়। গতিকে এই সম্পৰ্কে আপোনালোকক ক'লোৱে গোটেইখিনি কথা প্ৰায়। ব্ৰেভ বাৰ্ড বুলি কৈছোঁৱে, পাৰ্থক্য নাই। এই অন্যান্য চৰাই সম্পৰ্কে যিবিলাক মই কোৱা গ'ল, সেইবিলাক সম্পৰ্কত যদি কোনোবা মানে আগ্ৰহী মানুহৰ ছাত্ৰ ছাত্ৰীৰ কিবা সোধাৰ ইচ্ছা থাকে সুধিব পাৰিব মোৰ নম্বৰত। আৰু যদি কাৰোবাক বেছি তথ্য লাগে, তথ্য বৰ বৰ জ্ঞানৰ পৰিধি অনুযায়ী দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ সদশেষত মোৰ সশ্ৰদ্ধ প্ৰণাম জনাই আজিলৈ বিদায়।